নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাবলৈ ওলাইছে আজিৰ বিশেষ ৰাশিফল ভিডিঅ'। এই ভিডিঅ'ত আমি আলোচনা কৰিম মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনৰ শেষৰটো দিন 31 ডিচেম্বৰ আৰু 2026 চনৰ প্ৰথম 3 দিন 1 জানুৱাৰী, 2 জানুৱাৰী আৰু 3 জানুৱাৰী। এই 4 দিনত আপোনালোকৰ ভাগ্যই কি সংকেত লৈ আহিছে, এইকেইদিনত আপোনাৰ ধন লাভ হ'বনে, চাকৰি আৰু ব্যৱসায়ত কি পৰিৱৰ্তন আহিব, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্যৰ অৱস্থা কেনে থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চাওক, কাৰণ শেষৰ ফালে মকৰ ৰাশিৰ বাবে বিশেষ প্ৰতিকাৰ আৰু শুভ সংকেত দিয়া হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু নতুন নতুন ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ মকৰ ৰাশিৰ 31 ডিচেম্বৰ 2025 পৰা 3 জানুৱাৰী 2026 ৰাশিফল। মকৰ ৰাশিফল 31 ডিচেম্বৰ 2025 পৰা 3 জানুৱাৰী 2026। এই সময়ছোৱাত মকৰ ৰাশি জাতক জাতিকাসকলৰ জীৱনত বছৰৰ সলনিৰ লগে লগে নতুন দায়িত্ব, নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব। শনিদেৱৰ কৃপা লাহে লাহে ফল দিব। ধৈৰ্য আৰু পৰিশ্ৰমী আপোনাৰ শক্তি হ'ব। 31 ডিচেম্বৰ 2025 মংগল আৰু বুধ গ্ৰহৰ প্ৰভাৱত বছৰৰ শেষৰ দিনটোত মন অলপ গম্ভীৰ থাকিব। পুৰণা চিন্তা বা অসম্পূৰ্ণ কাম মনত ঘূৰি থাকিব পাৰে। ব্যৱসায়ত লাভৰ যোগ আছে, কিন্তু ৰৈ থকা টকা পাব পাৰে। চাকৰিত উচ্চ বিষয়াৰ সৈতে কথা বতৰাত সাৱধান হওক। উপদেশ: আজিৰ দিনটোত পুৰণা বকেয়া বা হিচাপ নিকাচ মিলোৱা ভাল সময়। সন্ধিয়াত পৰিয়ালৰ লগত সময় কটাওক। এতিয়া আহিছোঁ 1 জানুৱাৰী 2026, হেপী নিউ ইয়াৰ। আজিৰ দিনটোত নতুন বছৰৰ আৰম্ভণি আপোনাৰ বাবে আশাবাদী সংকেত লৈ আহিছে। নতুন প্লেন, নতুন লক্ষ্য নিৰ্ধাৰিত কৰিব। চাকৰি সন্ধানকাৰীসকলৰ বাবে সুখবৰ আহিব পাৰে। ব্যৱসায়ত নতুন চিন্তা বা নতুন আইডিয়াত সফল হ'ব। পৰিয়ালৰ শুভ বাতাবৰণ থাকিব। প্ৰেম জীৱন, দীৰ্ঘদিনৰ ভুল বুজাবুজি দূৰ হ'ব। বিবাহযোগ্য লোকৰ বাবে প্ৰস্তাৱ আহিব পাৰে আজি। এতিয়া আহিছোঁ 2 জানুৱাৰী 2026, অলপ সাৱধান হ'বলগীয়া দিন। অতিৰিক্ত চিন্তাৰ বাবে মানসিক চাপ হ'ব পাৰে। অযথা খৰচ বৃদ্ধি পাব পাৰে। কাৰোবাৰ ওপৰত অন্ধবিশ্বাস নকৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ডিল বা কাগজত চাইন কৰাৰ আগতে ভালদৰে পঢ়ি লওক। সহকৰ্মীৰ লগত মতভেদ হ'ব পাৰে, ভুল বুজাবুজি হোৱা দেখা যায়। উপদেশ: শান্ত থাকক আৰু তৰ্ক বিতৰ্ক নকৰিব, তাৰ পৰা আঁতৰত থাকক। এতিয়া আহিছোঁ 3 জানুৱাৰী 2026। এই দিনটোত মকৰ ৰাশিৰ বাবে ভাল আৰু শুভ হ'ব। ৰৈ থকা টকা ওলাই আহিব পাৰে। কাম কাজত আপুনি প্ৰশংসা লাভ কৰিব। যি কাম কৰিব সেই কামত সকলোৱে আপোনাৰ প্ৰশংসাৰ যোগ্য হ'ব। আপুনি সামাজিক কামত মান সন্মান বৃদ্ধি হ'ব, লগতে প্ৰশংসা লাভ কৰিব। ভ্ৰমণৰ যোগ আছে আজি। পাৰিবাৰিক সুখ শান্তি থাকিব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সন্তান সম্পৰ্কীয় সুখবৰ আহিব। আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ আহিব পাৰে। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। এই 4 দিনত ধনৰ আগমন আছে, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। উল্টা পুল্টা খৰচ কৰাৰ পৰা আঁতৰত থাকিব। 3 জানুৱাৰী বিশেষভাৱে লাভজনক হ'ব আপোনাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ, পেটৰ সমস্যা, মূৰৰ বিষ হ'ব পাৰে। এই সময়ছোৱাত সময়মতে আহাৰ খাওক আৰু পানী বেছিকৈ খাব। শুভ সময়, শুভ ৰং আৰু সংখ্যা। শুভ সময় হৈছে ৰাতিপুৱা 7:30 পৰা 9 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ ৰং হৈছে মটীয়া ৰং, নীলা আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 6 আৰু 8। বিশেষ প্ৰতিকাৰ: এই 4 দিনৰ বাবে প্ৰতিকাৰ হৈছে শনিদেৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। শনিবাৰে ক'লা তিল বা তেল দান কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো প্ৰতিদিনে 11 বাৰ জপ কৰিব। সামগ্ৰিকভাৱে এই 4 দিন মকৰ ৰাশিৰ বাবে বছৰৰ শেষত চিন্তা থাকিব। নতুন বছৰত নতুন সুযোগ আহিব। ধৈৰ্য ৰাখিলে নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে 31 ডিচেম্বৰৰ পৰা 3 জানুৱাৰী 2026 ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব। যদি এই ৰাশিফল আপোনাৰ জীৱনৰ লগত মিল খাইছে, তেতিয়াহ'লে কমেণ্টত জয় শনিদেৱ বুলি লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু লগতে বছৰেকীয়া ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থওক। পুনৰ লগ পাম আগন্তুক ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।